আহি গল 2026 চনৰ পবিত্ৰ মহিমান্বিত শবে কদৰ যি ৰাতি বান্দাৰ ভাগ্যলিপি তৈয়াৰ কৰা হয়, বান্দাৰ নচিব লিখা হয়। এটা বছৰ আপুনি ক'ত যাব, কি কৰিব, কিমান টকা ইনকাম কৰিব, কি খাব, কি পৰিধান কৰিব, এই সকলোবোৰ লিখা হয়। এই ৰাতি সঠিকমতে ইবাদত কৰিব পাৰিলে কপাল খুলি যাব। ইহকাল পৰকালৰ সকলো কল্যাণ আল্লাহ তালাই দান কৰিব। জীৱনৰ আধৰুৱা সপোনবোৰ আল্লাহ তালাই পূৰা কৰি দিব। জীৱনৰ যৌৱনৰ গুনাহ খাতা আল্লাহ তালাই মাফ কৰি আপোনাক মোক নিষ্পাপ মাসুম কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, শবে কদৰৰ ৰাতি আমি কি কি আমল কৰিম, কেই ৰাকাত নামাজ পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, শবে কদৰৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটি পঢ়িব লাগিব, গোটেই শেষত মুনাজাত কেনেকৈ কৰিব লাগিব, মুনাজাতৰ আৰম্ভণি আপুনি কেনেকৈ কৰিব, মাজত কি পঢ়িব, শেষত কি পঢ়িব, আৰু এই ৰাতি কোন দুআটি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছি বেছি পঢ়িবলৈ কৈছিল, সেই দুআটিও কৈ দিম। গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টি ধৈৰ্য সহকাৰে আপুনি চাই শবে কদৰৰ ৰাতিৰ আমলখিনি আজি শিকি লওক। কিমানে সময় আমি এনেই নষ্ট কৰোঁ অযথা অনৰ্থক ভিডিঅ' চাই। আজি কিছুমান আমলৰ কাৰণে, কিছুমান দোৱা শিকাৰ কাৰণে, নামাজ শিকাৰ কাৰণে অলপমান সময় ব্যয় কৰিলে ইয়াৰ প্ৰতি ছেকেণ্ড, প্ৰতি পলৰ আল্লাহ ৰব্বুল আলামিন নিশ্চয় জাজায়ে খায় আমাক দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, শবে কদৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস শৰীফত এনেকৈ আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজানৰ আখিৰে আশাৰাত শেষৰ 10 দিনৰ বেজুৰ ৰাতিসমূহত শবে কদৰ তালাশ কৰিবলৈ কৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ৰমজানৰ আখিৰে আশাৰাত ইতিকাফ কৰিছিল আৰু তাহাৰ্ৰাউ লাইলাতুল কদ্ৰি ফিল বিত্ৰি ফিল আশৰিল আৱাখিৰ মিন ৰমজান। তোমালোকে আমাক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম কৰিছে, তোমালোকে ৰমজানৰ আখিৰে আশাৰাৰ শেষৰ 10 দিনৰ বেজুৰ ৰাতিসমূহত তোমালোকে শবে কদৰ তালাশ কৰা। 21ৰ ৰাতি, 23ৰ ৰাতি, 25ৰ ৰাতি, 27ৰ ৰাতি আৰু 29ৰ ৰাতি, এই বেজুৰ 5টা ৰাতিত তোমালোকে শবে কদৰ তালাশ কৰা। আৰু শবে কদৰৰ নিৰ্দিষ্ট তাৰিখটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানিছিল, আল্লাহ তাআলাই জনাইছিল। কিন্তু যেতিয়া নেকি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক এই কথা ক'বলৈ নিজৰ কোঠালিৰ পৰা যেতিয়া ওলাই যায়, ৰাস্তাত গৈ দেখা পালে দুজন ব্যক্তি কাজিয়া লাগিছে, হাতত তলোৱাৰ লৈ। সহিহ বুখাৰীৰ ৰিৱায়াত হয় যে তেওঁলোকে কাজিয়া কৰি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই কাজিয়া মীমাংসা কৰিবলৈ যেতিয়া ব্যস্ত হৈ যায়, এই মুহূৰ্তৰ ভিতৰত, এইখিনি সময়ৰ ভিতৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জেহেনৰ পৰা আল্লাহ তাআলাই শবে কদৰৰ নিৰ্দিষ্ট তাৰিখটো উঠাই লয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাহৰাই দিয়া হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই জানিছিলোঁ, তোমালোকক ক'বলৈ আহি আছিলোঁ, কিন্তু আল্লাহ তাআলাই এনেকুৱা সমস্যাৰ কাৰণে যেতিয়া দুজন ব্যক্তিৰ কাজিয়া দেখা পালোঁ, তেওঁলোকক যেতিয়া মীমাংসা কৰি দিওঁ, এই সময়ৰ ভিতৰত আল্লাহ তাআলাই মোৰ জেহেনৰ পৰা উঠাই লয়। কিন্তু মোৰ সাহাবাসকল, ইয়াতে তোমালোকৰ বাবে কল্যাণ আছে, কাৰণ তোমালোকে শবে কদৰৰ তালাশত ৰমজানৰ আখিৰ আশাৰত ইতিকাফ কৰিবা। এই বেজুৰ ৰাতিসমূহত কমচে কম তোমালোকে ইবাদত কৰিবা। আমি যদি শবে কদৰৰ নিৰ্দিষ্ট এটা ৰাতি নিৰ্দিষ্টকৈ আমি জানিলোঁ হয়, তেতিয়াহ'লে এক ৰাতি আমি বেছিকৈ ইবাদত কৰিলোঁ হয়। কিন্তু যিহেতুকে নিৰ্দিষ্ট তাৰিখ নাই, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে 5 ৰাতি ইবাদত কৰা, 5 ৰাতি বেছি বেছি ইবাদত কৰা। আমি বেজুৰ এক ৰাতিৰ বিপৰীতে আমি 5 ৰাতি ইবাদত কৰিম। আৰু এজন শায়ৰে কৈছিল, এই শেখ क्या ढूंढते हो तुम शब कदर की निशान, हर शब है शब कदर अगर तू है कदरदान। প্রতি রাতেই তো শবে কদর হয় যদি তুমি কদরদান হওয়া। আমি এক ৰাতিৰ বিপৰীতে 5 ৰাতি আমি ইবাদত কৰিম। আল্লাহ তাআলা আমাক কবুল কৰক। আৰু এই শবে কদৰৰ ৰমজানৰ আখিৰে আশাৰৰ বেজুৰ যিমান ৰাতি আছে, 23ৰ ৰাতি আছে, 25ৰ ৰাতি, 27ৰ ৰাতি, 29ৰ ৰাতি, আমি বেছি বেছিকৈ ইবাদত কৰিম। আমি কি কি আমল কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিছোঁ। 1 নম্বৰ আমল হৈছে মাগৰিবৰ পিছৰ পৰা এটা দোৱা পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই দোৱাটি শিকাই দিছিল। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ জীৱনত যদি মই শবে কদৰ পাওঁ, তেতিয়াহ'লে মই কি আমল কৰিম? এনেকুৱা এটা আমল মোক শিকাই দিয়ক, যি আমল কৰিলে নেকি আল্লাহ তাআলা মোৰ প্ৰতি ৰাজি খুশি হৈ যায়, মোৰ জীৱনৰ গুনাহ খাতা মাফ হৈ যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাক এই দোৱাটি শিকাই দিছিল। তুমি পঢ়িবা, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি। এই দোৱাৰ অৰ্থ হৈছে, ইয়া আল্লাহ, আপুনি নিশ্চয় ক্ষমাশীল, আপুনি ক্ষমা কৰি ভাল পায়, আপুনি পছন্দ কৰে, আৰু আপুনি মোক ক্ষমা কৰি দিয়ক, মোৰ জীৱনৰ গুনাহ খাতা মাফ কৰি দিয়ক। এই দোৱাটি আমি বেছি বেছি পঢ়িব লাগে। মাগৰিবৰ পিছৰ পৰাই এই দোৱাটি আমি আৰম্ভ কৰিব লাগে। কথা হৈছে যে আমি 27ৰ ৰাতি পঢ়িম নেকি? নহয়,
27 ৰাতি বুলিয়ে নিৰ্দিষ্ট নহয়, আপুনি 21 ৰাতিও যদি পঢ়িছে ভাল কথা, আৰু 23 ৰাতিও পঢ়িব লাগিব। 23 ৰাতি মানে 22 ৰোজাৰ দিন গৈ 23 ৰাতি, 24 ৰোজাৰ দিন গৈ 25 ৰাতি, দিনত 24 ৰোজা যাব আৰু ৰাতি 25 ৰাতি হ'ব। ঠিক তেনেদৰে 26 ৰোজাৰ দিন গৈ 27 ৰাতি, 28 ৰোজাৰ দিন গৈ 29 ৰাতি। এই বেজুৰ ৰাতিসমূহত মাগৰিবৰ পিছৰ পৰাই আপুনি এই দোৱাটি আৰম্ভ কৰি দিব, বেছি বেছি পঢ়ি থাকিব, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি। ইয়াৰ পিছত যদি আপুনি পাৰে সলাতুল আওয়াবিন 6 ৰাকাত নামাজ পঢ়িব। সবে কদৰৰ ৰাতি বেছি বেছিকৈ নফল নামাজ আমি পঢ়িব লাগে, আৰু মাগৰিবৰ পৰা ইশাৰলৈকে এই সময়ৰ ভিতৰত যদি আপুনি পাৰে বেছি বেছি এই দোৱাটি পঢ়িব 1 নম্বৰত। দ্বিতীয় কথা হৈছে সলাতুল আওয়াবিন, আওয়াবিনৰ 6 ৰাকাত নামাজ পঢ়িব, 2 ৰাকাত কৰি নিয়ত কৰি এই নামাজ পঢ়িব লাগে। আওয়াবিনৰ 2 ৰাকাত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল আওয়াবিন নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ৰাস্তা আওয়াবিনৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব পাৰে। 2 ৰাকাত কৰি 6 ৰাকাত নামাজ পঢ়িব, আৰু নামাজৰ পিছত আপুনি হাত তুলি মুনাজাত কৰিব, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। তাৰ পিছত যেতিয়া ইশাৰৰ আজান হৈ যায় আপুনি সুন্দৰকৈ অজু কৰি ল'ব। যদি আগৰ পৰাই আপোনাৰ অজু আছে, সেই অজু দি আপুনি ইশাৰৰ নামাজ পঢ়িব পাৰে, আৰু নতুনকৈ অজু কৰি ল'লে বেছি ভাল হয়, কাৰণ নতুন নতুন যিমানবাৰ আপুনি অজু কৰিব আপুনি সিমানবাৰেই সওয়াব পাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ বাবে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ হয়। এটা হৈছে তাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি চেহাৰা এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল আল্লাহ তাআলাই মাফ কৰি দিয়ে, অজুৰ পানীৰ লগে লগে খহি পৰি যায়। আৰু দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ অংগবোৰ নূৰৰ দৰে জিলমিল কৰি থাকিব, জিলিকি থাকিব, মই দূৰৰ পৰা দেখিলেই চিনি পাই যাম, সেইসকল মোৰ উম্মত হয়, আৰু মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। সুবহানাল্লাহ। সেইকাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াবা এক অজুৰে 2-3 ওয়াক্ত 4 ওয়াক্তলৈকে নামাজ পঢ়িছিল, আকৌ কেতিয়াবা প্ৰতি ওয়াক্ততেই নতুন নতুন অজু কৰিছিল। নতুন নতুন অজু আপুনি কৰিব লাগে, বেছি ভাল হয়। আৰু যদি আপুনি এবাৰ অজু কৰিছে আৰু এই অজু আছে, আপুনি আওয়াবিনৰ নামাজ পঢ়িছে, ইশাৰৰ নামাজ, তাৰাবিৰ নামাজ, সবে কদৰৰ নামাজ, গোটেই ৰাতিটো এই অজুৰ দ্বাৰা নামাজ পঢ়িব পাৰিছে, আপোনাৰ নামাজ হ'ব, কোনো কথা নাই। কিন্তু প্ৰতিবাৰ যদি আপুনি নতুন নতুন অজু কৰি লয় বেছি ভাল হয়। সেইকাৰণে ইশাৰৰ ওয়াক্তত আপুনি নতুনকৈ অজু কৰি ল'ব। অজুৰ পিছত আকাশৰ ফালে চাই, পশ্চিম আকাশৰ ফালে শাহাদত আঙুলি উঠাই আপুনি কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়াৰ পিছত যদি আপুনি পাৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। উজুৰ পিছত 2 ৰাকাত নামাজ পঢ়িলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ উজু কৰিলে, আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ নখৰ গোড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে যদি পাৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ আপুনি পঢ়িব, আৰু তাহিয়াতুল উজু নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহিয়াতুল উজুই নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজু 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব। ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজ আদায় কৰিব। ইশাৰৰ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল, মুঠ 12 ৰাকাত নামাজ পঢ়াৰ পিছত আপুনি তাৰাবিৰ নামাজ পঢ়িব। তাৰাবিৰ 20 ৰাকাত নামাজ, আমি হানাফি মাজহাবৰ আমি 20 ৰাকাতৰ কাইল হয়, সেইকাৰণে আপুনি 20 ৰাকাত নামাজ পঢ়ি ল'ব। তাৰাবিৰ নামাজৰ পিছত আপুনি বিতিৰ নামাজটো পঢ়ি ল'ব পাৰে, আৰু মছজিদত যিসকলে পঢ়ে তেওঁলোকে জামাত আকাৰে বিতিৰ নামাজটো পঢ়ি ল'ব। তাৰপিছত সবে কদৰৰ নামাজ পঢ়িব। আৰু আমাৰ মহিলা মা ভনীসকলে যিহেতুকে ঘৰত নামাজ পঢ়িব, আপুনি তাৰাবিৰ নামাজৰ পিছত বিতিৰ নামাজটো পঢ়িও ল'ব পাৰে, আৰু যদি ভাবে মই কদৰৰ নামাজৰ পিছত পঢ়িম, আপুনি কদৰৰ নামাজৰ পিছতো পঢ়িব পাৰে। আপুনি তাৰাবিৰ নামাজৰ পিছত আপুনি বিতিৰ নামাজটো থৈ কদৰৰ নামাজ পঢ়িব। কদৰৰ নামাজ আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব, 2 ৰাকাত কৰি নিয়ত কৰি কমসে কম 12 ৰাকাত পঢ়িব, আৰু বেছিও পঢ়িব পাৰে, 20 ৰাকাত, 50 ৰাকাত, 100 ৰাকাতলৈকে পঢ়িব পাৰে। আপুনি যিমান পাৰে এই ৰাতি বেছি বেছি নফল ইবাদত কৰিব লাগে। এই ৰাতিৰ ইবাদত আল্লাহ তাআলাই লগে লগে কবুল কৰিব, আৰু ইবাদত কৰি আপুনি নামাজ পঢ়ি যেতিয়া দোয়া কৰে আপোনাৰ হাত আল্লাহ তাআলাই খালি ঘূৰাই নিদিয়ে। সবে কদৰৰ 2 ৰাকাত কৰি আপুনি নিয়ত কৰি নামাজ পঢ়িব লাগিব। আৰু সবে কদৰৰ নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি
لله تعالى ركعتي صلاة ليلة القدر نفلي متوجها إلى جهة الكعبة الشريفة الله أكبر أكو كويسو نويت أن أصلي لله تعالى ركعتي صلاة ليلة القدر نفلي متوجها إلى جهة الكعبة الشريفة الله أكبر এনেকৈ নিয়ত কৰিব নাইবা অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে শবে কদৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার আৰু শবে কদৰ উল্লেখ নকৰিলেও কোনো কথা নাই এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব আৰু যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰে আৰু যদি আপুনি ভাবে প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত সূৰা ইখলাস 3 বাৰ অথবা 10 বাৰ কৈ পঢ়ো এনেকৈও আপুনি পঢ়িব পাৰে অথবা প্ৰথম ৰাকাতত সূৰা কদৰ পঢ়িলে দ্বিতীয় ৰাকাতত সূৰা ইখলাস 3 বাৰ পঢ়িলে এনেকৈও পঢ়িব পাৰে যিকোনো সূৰা আপোনাৰ ভালকৈ মুখস্থ আছে সেই সূৰা দি আপুনি শবে কদৰৰ নামাজ পঢ়িব আৰু শবে কদৰৰ নামাজ 2 ৰাকাত কৰি 2 রাকাত পঢ়াৰ পিছত আপুনি 3 বাৰ ইস্তিগফাৰ পঢ়িব আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই ইয়াৰ পিছত যেতিয়া 2 রাকাত কৰি 4 রাকাত নামাজ হৈ যায় 4 রাকাত নামাজৰ পিছত আপুনি বহিব আৰু তাসবিহ পঢ়িব সুবহানাল্লাহ সুবহানাল্লাহ 100 বাৰ আলহামদুলিল্লাহ 100 বাৰ আল্লাহু আকবার 100 বাৰ লা ইলাহা ইল্লাল্লাহ 100 বাৰ দুরূদ শরীফ 100 বাৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকৌ ইস্তিগফাৰ 100 বাৰ আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই আকৌ এই দোয়াটি পঢ়িব আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি এনেকৈ অলপ সময় জিকিৰ কৰিব তাৰ পিছত আপুনি মুনাজাত কৰিব পাৰে অলপ পিছে পিছে মুনাজাত কৰিব লাগে আৰু গোটেই শেষত মুনাজাত কৰিলেও হ'ব কিন্তু অলপ পিছে পিছে দোয়া কৰাটো বেছি ভাল হয় কাৰণ এই ৰাতিটো আল্লাহ তাআলাই দোয়া কবুল কৰে অলপ পিছে পিছে আমি দোয়া কৰিব লাগে নিজৰ জীৱনৰ গুনাহবোৰ আল্লাহৰ আগত ব্যক্ত কৰি আমি আল্লাহ তাআলাৰ ওচৰত কান্দি দিব লাগে চকুৰ পানী এৰি দিব লাগে গোটেই নামাজৰ পিছত যেতিয়া আপুনি মুনাজাত কৰিব মুনাজাতৰ আদবটো মই কওঁ যেতিয়া মুনাজাত কৰে হাত সিনা বৰাবৰ হাত তুলিব আৰু কান্দি দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব দোৱাৰ আৰম্ভণি এনেকুৱা আলফাজ ব্যৱহাৰ কৰিব য'ত নেকি আল্লাহ তাআলাৰ প্ৰশংসা আছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ আছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন এনেকৈ আপুনি দোয়া আৰম্ভ কৰিব যদি ইমানখিনি নাজানে আলহামদুলিল্লাহি ৰাব্বিল আলামিন কৈ দোয়া আৰম্ভ কৰিব পাৰে আৰু দোৱাৰ মাজত সূৰা ফাতিহাটো আপুনি পঢ়িব পাৰে আৰু মাজে মাজে দুরূদ শরীফ পঢ়ি থাকিব আৰু আৰবী যদি কোনো দোয়া আপুনি নাজানে নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব আৰু খাস দিলে ইখলাসৰ হৈতে যেতিয়া আমি আল্লাহক মাতো আল্লাহ তাআলাই নিশ্চয় শুনে আমি কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হ'ব নালাগে আল্লাহৰ ৰহমতৰ আশা কৰি আল্লাহ তাআলাৰ ওচৰত আমি দোয়া কৰিব লাগে আল্লাহ তাআলাই নিজে কুরআনে কাৰিমত কয় লা তাকনাতু মিৰ ৰাহমাতিল্লাহ মোৰ বান্দাসকল তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা তুমি যদি জমিনৰ পৰা আৰম্ভ কৰি আসমানলৈকে গোটেই পৃথিৱী গুনাহ কৰি ভৰপুৰ কৰি দিয়া আৰু এবাৰ মোৰ ওচৰত আহা ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গাফফাৰ যদি তুমি কান্দি দিয়া নিজৰ জীৱনৰ গুনাহবোৰ স্বীকাৰ কৰি আৰু ইয়া আল্লাহ আৰু জীৱনত কোনোদিন ভুল নকৰো ভুলটো কৰিলে শয়তানৰ চক্ৰান্তত পৰি জ্ঞানৰ অভাৱত ইয়া আল্লাহ ভুলটো কৰিলে ইয়া আল্লাহ তোমাৰ দ্বাৰত হাজিৰ হৈছো তুমি মোক মাফ কৰি দিয়া আল্লাহ তাআলাই কয় মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহটো মাফ কৰিমেই তোমাৰ নামা আমল নেকিৰে পৰিৱৰ্তন কৰি দিম আল্লাহু আকবার আমাৰ আল্লাহ বহুত ক্ষমাশীল হয় বহুত দয়ালু হয় সেই কাৰণে আমি চকুৰ পানী এৰি দিব লাগিব কান্দি দিব লাগিব কান্দা নাহিলেও কান্দাৰ ভেকশন কৰিব লাগিব আমি সবে কদৰৰ ৰাতি বেছি কৈ আল্লাহ তাআলাৰ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰিব লাগিব মহান আল্লাহ তাআলাই আমাক সকলোকে তৌফিক দান কৰক